তো গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আমাৰো ভাল এখন কথাটো হৈছে কি এইফালে আপোনাৰ দেখাই পাইছে মানে কি কালাৰ কৰা শেষ হোৱা নাই এই কাম কৰিয়ে আছে কোনদিনা বা শেষ হ'ব আৰে বেয়া কোনদিনা শেষ হ'ব এই শেষ হয় কোনোবা দিনাই ফেলা হয় তোমাৰ পুটিং মাৰাতে মিস্ত্ৰী কোন গছি মাৰা কৈ উলাইছো বুলি আৰু মাছছো এইলা মোক মাতবা লাগে কাক মাতা মিস্ত্ৰী হিচাপে মোক মাতবা লাগে তো আমাৰ এইবিলাক হৈ আছে বৰ্তমান চিষ্টেম আৰু এইখিনি কৰা হোৱাৰ পিছত তো এইবাৰ আহিব এইটো ৰুম গাইজ এই টিভি ৰুমটো কৰিম আৰু এইটো হৈছে আমাৰ ৰুমটো কমপ্লিট হৈছে আৰু এইবিলাক লিপিকাই কালি কিবা ষ্টিকাৰ আনিছে দুনিয়াৰ পক্ষী উৰি আছে ইয়াতে এইবিলাক এইখানৰ ৱালখন সিমান এটা কালাৰ ভাল নহয় বাকী এইবিলাক সেউটা কালাৰটো ভাল হৈছে আৰু ইফালে আছে পিংক কালাৰ তো চাওঁ আজি কাম কিমান দূৰলৈকে আগবাঢ়ে আৰু ইফালে মোৰ চলিটোক লৈ আছে মাই এইটো ঘুমাইছে বেচেৰাই চামিৰি মাই যে কালি ভাত দিছিলি যাই কেনে লাগছে বঢ়িয়া লাগছে অলপ মাতটো জোৰে কয় গ্ৰাহকে শুনবাৰ নাই বিৰাট ভাল লাগছে যাই ফেলে কিমান হেৰি আদৰ সন্মান কৰিছে বহুত 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 ভাল লাগছে জাগাটোৰ নাম কি আছে থমনা থমনা আমাৰ তাৰমানে বৰপেটাৰে সেই বশিষ্ঠ শৰ্মাদেৱে যাই ফেলে সেইটো স্থাপন কৰি আহিছিল বোলে মন্দিৰটো বৰপেটা শাখাৰ আমাৰ বৰপেটা শাখাৰ ভাল লাগছে আৰু আমাৰ সেই চিৰামাতাৰ থানত দেখোন তাহোন প্ৰত্যেকবাৰে আহি আহি কলফাৰ দি যায় বোলে হয় না ভাই আমাক তাতে মাতে নি মাথন বহুত আদৰ সন্মান কৰিছে দে বিৰাট ভাল লাগছে যাই ফেলে আমাৰ বোলে কোনোবাৰ ভিডিঅ'ৰ কথা কৈছে তোৰ লগৰ কোনোবা সেই তোৰ লগৰ চলিৰ মাকে কৈছে লগৰ চলি নহয় দে নৱদাৰ সেই মা জেঠিমা আমি আগতে সৰুতে তামাং গৈছিলোঁ কৈছে তো বোলে উপমুখ কলি গম পাব যাওক মই কওঁ বুলি কলি সেই বুলি কৈছে মোক চিনি পাইছে তাৰমানে ভিডিঅ'ত চাই থাকে বোলে সেইকাৰণে দেখা পাই মোক মাতছে আৰু মোক কৰবাৰ আছিল ভিডিঅ' মই নাচিনো দিয়ক তাহোন অহা নাই না তাহোনে কৰিব ভিডিঅ' মই এনেকৈ কৈছোঁ আজি যে আপুনি একে আহিছে ভিডিঅ' নেদে আজি সেই বুলি কৈছে তো এইবিলাক হৈছে কথা আৰু এইটো হৈছে মা অহাৰ ৰুমটো খখৰে খাইছে এইবিলাক তো এই খখৰে খা ৰুমটো ঠিক কৰিব লাগিব এই পুটিন কাটছিল চব অলি গৈছে এইবিলাক চব ঘূনে ধৰিছে ঘূনে এনেকৈ দিলে চব অলি যায় এই দেখিছে না এইবিলাক এই অলি যাই আছে তো এইবিলাক চিলচিলা কৰিব লাগিব কি ভাত বহাব আহিলে নাকি ৰং জানা কিমান পানী কি কি মিক্স দিব লাগে সব জানো আপোনালোকৰ আশীৰ্বাদত মই যাতে না কালাৰৰ কামটো আগবাঢ়ি নিব পাৰোঁ আৰু কাবাৰ ঘৰত থাকলে মোৰ লগত কণ্টেক্ট কৰিলে হ'ল মই যাম 10-20 টাকা কমে দিলে হ'ল 580 দিলে হ'ল মোক 600 নালাগে চকুত কাজল চাওক বিয়া খাই পুৰা একেদিন কাজল দি আছে কি দেখা হৈছে মোক কি একেদিন মাৰি আছে পুৰা পেলাই আছে হতাৰ পেটটো ভয় লাগে মাংস খাই আৰু ৰাতি হ'লে পাতি মোক পেটে এই গণত নাই ৰ হাকবা যাম থাকো আয়ে মই আগতে কি ভাবছিলোঁ জানা আপি চলি নাপাদা বুলি ভাবছিলোঁ বিয়া কৰাৰ পাছতে গম পাইছোঁ যে আপি পিছলে নাই যে আপি হ'বা দে সেই লাইট দিলাপ কৰা লাইটৰ বিল কত উঠে দে হয় আৰু এইটো ৰুমটো প্ৰায় কমপ্লিটে তো এইটো ৰুম বৰ্তমান এনে এখন কণ্ডিশ্যন খাই লম দ মেষ্টাৰিক চাহ দিছোঁ চাহ দিছে মাই মোক আৰু মাক দেখকচোন মোকে চাহ দিছে না মাকে মই চাহ দিছোঁ চাওকচোন পুৰা মাৰি আছে বংগা বংগী Hello guys. মেষ্টাৰিক দুটাক চাহ দিছোঁ Hello guys. মালপোৱা বনাই দিছোঁ আৰু গুণ্ডাল লাড়ু দিছোঁ তো গাইজ চাহ বুলি কোৱাৰ লগে লগে আমাৰ বেকাটোত আহিয়ে গ'ল এই চিকেন কিং আমাৰ এই চিকেন কিং স্কুল আজি ছুটি দিছে সোনকালতে কথাখিনি শেষ কৰিব দিব নাকে তো মানে কি চিকেন কিং আহি গৈছে ইয়াৰ স্কুল ছুটি সোনকালতে মানে পৰীক্ষা চলি আছে ফটাফট আহি আছে চিকেন বুলি কিন্তু ইফালে চাহৰ লগত আছে এই বুন্দাল লাড়ু তাৰপিছত এই আছে মালপোৱা আৰু এটা কথা হৈছে গাইজ ৰং কৰি আছোঁ মানে কি ময়ো কৰি আছোঁ মই ভিডিঅ'ত নাহোঁ গতিকে মোৰ নামটো উঠা নাই কিছুমানে কমেণ্ট দি আছে মই বোলে টাইম পাছ কৰি আছোঁ গতিকে টাইম পাছ কৰা নাই ওপৰৰখিনিও মাৰে তলৰখিনিও মাৰে আৰু মাজৰখিনি ইতিহাস এই আৰু মাজতে কি পৰীক্ষা কেনে হৈছে একদম বঢ়িয়া হা বঢ়িয়া এটা হিপ হপ গান এটা গাই দে দিত যে হ্যাঁ দেখা আৰু আজি মানে ভিডিঅ'ত বিৰাট ইণ্টাৰেষ্ট কৰিছিল কিয় আজি মাংস থকা বুলি ইয়াক সেইদিনা কৈছোঁ না মানে ইয়াক সেইদিনা কৈছোঁ যে ভিডিঅ'ত উঠিলেহে মাংস খাব পাবি গতিকে লগালগ আজি ভিডিঅ'ত আহিছে অন্দিনা লাজ কৰে আৰু এইফালে চাহ খাই কেনে কামত লাগি গ'লে মেষ্টাৰিক দুটা বিৰাট ভাল নিজেই আৰু মোৰ ইফালে খাদ্য শেষ হোৱা নাই গাইছ এই খামহে
মিস্ত্ৰীকেইটাকে মিস্ত্ৰী দুটা বিৰাট ভাল চাহখিনি খাই কেনে কামত ধৰিছে নিজেই অলপ তো গাইজ বৰ্তমান আমাৰ বুঢ়া ঘুমটিৰ পৰা সাৰ পাইছে তো বৰ্তমান ল টাইম অলপমান ৰেষ্টটো পালোঁ মানে কি মাই গেল ভাত ৰান্ধবা তো মানে কি আৰু কোনদিনা শেষ হ'ব কামবিলাক ভাববাই পৰা নাই আৰু ইফালে মাংস বুলি কোৱাৰ লগে লগে ই আজি ঘৰৰ পৰা আমাৰ ঘৰৰ পৰা মানে লৰাই নাই এইটো বেচেৰা বেয়া লাগে ৰে মোৰ কলাত দিয়ে হা এই কি খাই ভাল পা বেছি মাংস মাংসৰ কি পাঠা না পাঠি পাঠা খাই ভাল পা না পাঠি খাই ভাল পা চব সেইটো পাই সেইটো পাই তো আমাৰ ছেকেণ্ড কিঙক বাবুক ল'বা দিছোঁ বৰ্তমান অলপ আৰু ইয়াক ল'বা দি পেলাই আমি অলপ কামত লাগো এইটো পাই আৰু গাইজ আজি মাইক অলপ বাহিৰ উলিয়াই দিছোঁ যিহেতু ৰঙৰ কাম কৰি আছোঁ ঘৰৰ ভিতৰত এই বিৰাট বিজাৰ মাই এই শুঙৰি আমাৰ বৰ্তমান লিপষ্টিক বা চবে পৰ্দা খোলাত ব্যস্ত ভণ্টি মুখখন দেখা দিয়া একবাৰ চাওঁ মুখখন অঁ ঠাণ্ডাতে সত্ৰা হাতী দিছে তো বৰ্তমান আগৰ ৰুম চাফা কমপ্লিট কৰা হ'ল এথেন টিভিৰ ৰুমটো ষ্টাৰ্ট তো এইখিনি গোটেই কমপ্লিট হোৱাৰ পাছত ৰুমটো কেনে হয় আপোনালোকক দেখুৱাই আছোঁ মণি অ' মণি মণি গাইছ এইখন মোৰ হৈছে মানে মোৰ বুলি ক'লোঁ আমাৰ বুলি নকওঁ মই কিমানত বিয়া হৈছিলোঁ লিপি বিয়া কথা নিছিলোঁ সন্তানে কমানত নাই 2 বছৰমান হ'ল 3 বছৰে হৈ পাইছা তো চাওক গাইছ মই কি ঠগা আছিলোঁ মুখখন চাই মোক চা কেথুকা আছিলোঁ প্ৰতি উপম হৃদয়ৰ জংকাৰৰ শব্দৰ জোৱাৰ আনি এইবিলাক দিছিল নপঢ়লোৱে মই কোনোদিনা আজিও পঢ়া নাই ইমান কবিতা কেনে মৰমত দিছিলোঁ মই যে কবিতা বুজিয়ে নাপাওঁ তো গাইজ মানে কি হ'ল কথাটো মই এটাই কবিতা জানো সেইটো হৈছে শুৱনি আমাৰ গাঁওখনতি শুৱনি গছৰে ভৰা ডাল ভৰি ভৰি ফল মূল লাগে ক'ত পাওঁ তল ভৰা একদম সহজ সৰল কবিতা আৰু এতে লেখা আছে কিবা হৃদয়ৰ জংকাৰৰ শব্দৰ জোৱাৰ আনি সেয়া যে কৈছিলা দুখন হিয়া একাকাৰ কৰোঁ বুলি এইবিলাক মিছা কথা কোনো দিনা জিন্দিগীত এইবিলাক কৈয়ে নাপালোঁ এনে লেখা লাগে লেখাই বুজিছে মিছাও মোক এইবিলাক ডাইলগবিলাক দি থাকে তাই এই কোনদিনা তোৰ হৃদয়ৰ জংকাৰ আনিছিলোঁ সেই জংকাৰটোৱে যে বেয়া হ'ল সেই জংকাৰ আহিয়ে মোৰ জীৱতে দনি হৈ আছে বাচ্চা দুখন হৃদয় এক কৰিলি হয় নেকি দুখন এতিয়া এক কৰিছিলোঁ উমি জ্বলি মৰিব লাগছোঁ সেই এক কৰি আচ্ছা এই কবিতা ক'ৰ পৰা ডাউনলোড কৰি প্ৰিণ্ট আউট কৰিছিলি খৰাজ লিপিকা ওজাৰ পৰা সেই আগত দেখি ৰুম চুম গিলাৰ কিবা সেই ৱাল গিলা ফাপৰে খাইছে না সৰু আৰু গালত কি খাইছে গালত দেখোন কিবা পিংক কালাৰ কালাৰ বস্তু যে প্ৰমাণ অলপ ৰং লগাই লৈছোঁ হাও লগে লৈছা আঁঠুই চাঠুই আজি কাম কৰা এখন পাই দে আঁঠুই চাঠুই ধূলা কৰতে তাত মানুহে আৰু কি নকৰা বুলি কৈ থাকে সি কৰে দে বাচ্চাৰে চাওঁ মুখখন চাওঁ হাও ওই কে রে আলু ভাজা খাবা লাগছে ওই কই কোনো আলু খাইছা আলু খাইছা উই উই আইতাকে পুৰা আলু খুৱাব লাগছে তাক আলু আলু কৰি ফেলব নাকে মোৰ দৰে আৰু মাইক থৈছ আজি বাহিৰে দি তাই ইয়াৰ খিৰিকী দিয়া ৰক্ষা পা নাই জুমি জুমি হা মাই আটা পাৰব ঐ কে ভাত খা হ'ল তোৰ ঘূৰি মৰে তো গাইজ ফাইনেলি এইখিনি হ'ল কমপ্লিট আৰু এই ওপাৰ খণ্ডত কি কালাৰ দিওঁ ভাবি আছোঁ ভাবছোঁ কি নীলাই দিওঁ নীলা দিলি বা কেনেহেন হয় তো বৰ্তমানক লগিন এইখিনি কৰা হ'ল টিভি ৰুমটো য'ত টিভিটো আছিল আগতে মানুহ চানুহ আহিছিল যে বহিছিল যে সেই ৰুমটো তো এই নীলা কালাৰটো আনিছোঁ এইটো দেখাই পাইছে আপোনালোকে তো এইটো দিম বুলি ভাবছোঁ এইটোৰ লগত ওপাৰত কেনেবা দেখি তো অলপ দেৰি কৰি আপোনালোকক দেখি আছোঁ কৰা হ'লে মা নীলা কালাৰটো কেনে লাগছে সেইটো মই আইটো ফুটবা লাগছো গ'লে কেনেহেন লাগব ভাল লাগব না লাগবা লাগে ন ভাল হ'ব বোধহয় দে তো গাইজ ফাইনেলি আমাৰ ৰুম কমপ্লিট হৈ গ'ল
2 দিনৰ মূৰত পিছত মানে তো কেনেহেন হৈছে আপোনালোকক ফাইনেল দেখি আছোঁ তো ফাইনেল এনেহেন হ'ল ওপৰত দিছোঁ নীলা আৰু এইটো হৈছে বৰ্ডেকাৰ ৰুম যিটো ৰুমত মানে আগতে এটা টিভি আছিল তো টিভি চিভি এতে ট্ৰান্সফাৰ কৰিছোঁ এইটো ৰুমো কমপ্লিট গোটেই এইবিলাক লিপি ফুল থৈছে বনাই ৰুমটোৰ অলপ পোহৰ কম যিহেতু অলপমান আপোনালোকে আন্ধাৰ দেখা পাইছে তো এনেহেন আৰু এইবিলাক এটা চফা টফা থৈছে এইবিলাক চফা আছিল এইটো ৰুমত তো এনেহেন কেছবিলাক গাইছ আৰু এইটো যে মাই চেয়াৰখন ভাঙি লাষ্টত এনেহেন মানে সৰু হৈ গৈছে মাই খুজতি হৈছে তাকে মাই আৰু পিছত একদম লাষ্টত এইটো ৰুম আপোনালোকক দেখুৱাম এইটো ৰুমৰো লাইটবিলাক এনেহেন হৈছে পোহৰ একদম কম একদম জেপেলিং হৈ আছে আৰু বৰ্তমান মাই দিব চাকি মাকো দেখা নাপায় চব আন্ধাৰ মুন্ধাৰ তো এইটো ঘৰ কাম ষ্টাৰ্ট দিলে আপোনালোকক দেখুৱাম আৰু ইফালে এই কৰিডৰটো কৰিব লগা আছে ৰং আৰু পাকঘৰ তো এইখিনি কমপ্লিট হোৱাৰ পিছত আপোনালোকক যদি ষ্টাৰ্ট দিওঁ কাম আমি আহিম আপোনালোকক দেখুৱাম তো কেনেহেন লাগছে কালাৰবিলাক ফিনিচিং কেনেহেন হৈছে কমেণ্ট কৰি জনাব কিবা ক'বা পিঠিৰ বেদলা কি হৈছে পিঠিৰ বেদলা মাতা নালে দেখোন মাতা নাই অডিয়েঞ্চে কেনেকৈ শুনা পাব তোৰ মাত না মাইক লৈ গৈছ মাইক আছে তো তাইৰ পিঠিৰ বেদনা তাইৰ মাত চাত নহয় গৈছে তাইৰ মুখৰো বেদনা হৈছে কিন্তু মোক কথা নাই গালি পাৰবা দি হঠাৎ তাইৰ মুখেদি মাত ওলব তো আৰু এই জেকেটটো পিন্ধি কিয় বাদ দি আছা তই উপ দেখোন সেইটো শুল হওক দে এইটো গৈছা তো আজিলৈ এৰিলোঁ কালাৰ কৰিলে আহি আছোঁ বাই বাই